এসময়ৰ প্ৰায়বোৰ লোকে কবিতা লিখিবলৈ চেষ্টা কৰে, কিন্তু সকলোবোৰ কবি হৈ উঠিব নোৱাৰে। বহুজনে জীৱনৰ আদবয়সতে কবিতা লিখিবলৈ এৰি পেলায়। কাৰণ নিশ্চয় আছে। কবিতা সূক্ষ্ম কলা। কবিতাৰ বাবে শব্দ চয়ন কৰা বৰ সহজ নহয়। শব্দৰ মালা গাঁঠি সুন্দৰ সুখপাঠ্য কবিতা ৰচনাৰ বাবে এক সাধনাৰ প্ৰয়োজন। আমি আলোচনাৰ বাবে লোৱা ডক্টৰ পংকজ কলিতাৰ কাব্যগ্ৰন্থ ৰ'দৰ ছাতি ভালপোৱা বৰষুণত মুঠ ৮১টা কবিতা আছে। গ্ৰন্থখনৰ প্ৰকাশক আখৰ প্ৰকাশ। বেটুপাত অংকন কৰিছে ডক্টৰ সঞ্জীৱ বৰাই। আগকথা লিখিছে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। আহকচোন আমি ভালপোৱাৰ বৰষুণৰ মাজলৈ যাওঁ। শৰৎ নামিছে। তামোল পাতত মুকুতা হৰা দিহৰা বৰষুণৰ জাক। নঙলা মুখত ঠন ধৰি উঠা শেৱালিজোপা। আৰু দুদিন পিছতে লচপচ বগী ছোৱালীৰ জাক হৈ পৰিব। উলাহত দু খাই পৰিব ডাল। ৰং ৰহইচ ভৰা দুগালত নিয়ৰ সানি। দুবৰিৰ কোমল বিচনাত ঢলি পৰিব গাভৰু জাক। সমদল। এই যে বহি আছো মুখামুখি, তাতেই মই সুখী। মৌনতাৰ আঁৰ লৈ গুচি যাব পাৰি বহুদূৰ। পিঠিত শিহৰণৰ ঢৌ তুলি। আত্মপক্ষ। ধুনীয়া ছোৱালীবোৰ ওলালে পদূলিত ফুলি উঠে বকুল, নাহৰ, তগৰ, হাচনাহানা। উলাহত বাঢ়ি আহে খৰিকা যায়। জাপ জাপ অভিমান হয় সুবাসৰ তোৰণ সাজে। ধুনীয়া ছোৱালীবোৰ ঠিক তোমাৰ দৰে হাঁহো হাঁহো কৈ ৰৈ থাকে, অথচ নাহাঁহে। নদীৰ কোবাল সোঁত বুকুত বান্ধি ৰৈ থাকে ঠিক তোমাৰ দৰে। ডালিমৰ ফুল। ডালিমজোপা ফুলিছে এনে লাগে। পুৱাৰ নিয়ৰত তিতিবুৰি সেন্দুৰীয়া ৰঙা বেলিটো শিৰত লৈ এইমাত্ৰ ন বোৱাৰীজনী কাঠিত বহিছে। কবিতাবোৰ নাৰী, নাৰীবোৰ কবিতা। নাৰীবোৰ কবিতা। কি কাইদাৰে বান্ধি থয় চুলিত শব্দৰ ধুমুহা। সৌম্য আবেলিৰ সুগন্ধি তগৰ, কপালৰ বেলি ৰঙৰ তোৰণ। চেলাউৰিৰ কজলা মেঘ, তৰাটিৰ বীৰ, চকুৰ সন্মোহনতো কঁপি থাকে শব্দ। কবিতাৰ সন্ধানত। ৰণশিঙা। চকুৰে নেদেখা, কাণেৰে নুশুনা ব্যভিচাৰ দেখিছো, গণ্ডগোল শুনিছো। পিশাচৰ হাঁহি, দানৱৰ হৰখোল্লাসে মোৰ বজ্ৰ কঠিন কৰি তোলে মুঠি। হৃদয়ৰ দোকান। খুলি থলেই বিপদ, বাকীৰ গ্ৰাহক বেছি। জপাই থবও নোৱাৰি। ঘোৰ আন্ধাৰত মুখ মচি সুলভ মূল্যত কোনে দিয়ে প্ৰেমৰ ৰেচন। মূল্যহীন জীৱনো যে মহাপাপ, পাপী হবলৈ কাৰনো মন।
ক্ষমা কৰিব, আজি বাকী বিক্ৰী নাই। বিয়োগ অংক। বিয়োগ অংকবোৰ বৰ কষ্টকৰ, কেৱল গুচি যাবলৈ জানে। সাঁচি ৰখা টোপালটোৰ পৰা যাওঁ বুলি গুচি যায়। অমাতৰ মাত, ভাল পোৱাৰ পুৰণি চিঠিবোৰ উৰি যায় নিৰ্দয়ভাৱে। কবিতাসমূহৰ এটি আভাস আগ কথাৰ পৰাই পাব পাৰি। ডক্টৰ ভট্টাচাৰ্যই এঠাইত লিখিছে, কবিৰ অনুভূতিৰ তীব্ৰতা আৰু প্ৰকাশভংগীৰ গীতিময়তাই সামগ্ৰিকভাৱে তেওঁৰ প্ৰতিটো কবিতাকেই দিছে বিশেষ মৰ্যাদা। প্ৰতীক, চিত্ৰকল্প আৰু ভাষাৰীতিৰ প্ৰাণময়তাই কবিগৰাকীৰ কবিতাক নৱতম ৰূপ প্ৰদান কৰিছে। ডক্টৰ কলিতাৰ কবিতাসমূহৰ প্ৰকাশভংগীত আছে এক সুকীয়া মিঠা আমেজ। মনে মনে উদয় হয় এক ভালপোৱা। এক ৰসবোধে সকলো পাঠককে আনন্দ প্ৰদান কৰিব।